অজন্তা নেওগৰ ডাঙৰণীয়া বাইদেউ হেমন্ত বিশ্ব শৰ্মা ছাৰ ৰজা মন্ত্ৰী যদি আমি প্ৰজাসকল নাথাকো ৰজাৰ কিবা কাম আছে নেকি গতিকে আমি ইয়াৰ পৰা বিনম্ৰ অনুৰোধ জনাইছো আমাৰ খবৰ লওক নমস্কাৰ শ্ৰদ্ধাৰ দৰ্শকসকল যোৱা 26 তাৰিখৰ পৰা সচলত অসমৰ সমগ্ৰ অংগনবাড়ী কৰ্মী সহায়িকা বাইদেউসকলে কিয় দিনে নিশাই একেৰাহে অবিৰতভাৱে আন্দোলনৰ কাৰ্যসূচী চলাই আছে প্ৰতিবাদী কাৰ্যসূচী বিক্ষোভ কাৰ্যসূচী চলাই আছে ইয়াৰ কাৰণটো কি অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ সভানেত্ৰী আৰু সম্পাদিকা দুগৰাকীয়ে প্ৰকাশ কৰা মতে যোৱা 26 তাৰিখে সন্ধিয়া পৰত ডাইৰেক্টৰ অফিচৰ পৰা ডেপুটি ডাইৰেক্টৰ আৰু অন্যান্য বিষয়াসকল গৈ তেখেতসকলক জনাইছিল যে বিত্ত বিভাগৰ আৰু লগতে সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগ বাইদেৱে আপোনালোকক মাতিছে 5 গৰাকী প্ৰতিনিধি 4 তাৰিখে অৰ্থাৎ 4 মাৰ্চৰ দিনাখন অজন্তা নেওগ বাইদেউৰ লগত আলোচনাত মাতিছে গতিকে আপোনালোকে তালৈ আলোচনাত যাব এয়া এক ভেকু ভাওনা হয় নে এনে সান্তনা দিয়া হয় এইটো আসলতে এই কথাত সন্তুষ্ট হ'ব পৰা নাই এই সন্থাটোৱে সভানেত্ৰী সম্পাদিকা দুগৰাকী নেত্ৰীয়ে কিন্তু সন্তুষ্ট হ'ব পৰা নাই আৰু কোনো কৰ্মী সহায়িকাই এই কথাত সন্তুষ্ট হ'ব পৰা নাই মানে কিয় সন্তুষ্ট হ'ব পৰা নাই যিহেতুকে লিখিত আকাৰত কোনো চিঠি আকাৰে তেখেতসকলক মতা নাই এনে মৌখিক হিচাপেহে মাতিছে এই কথাত কিন্তু আশ্বস্ত হ'ব পৰা নাই এইটো ভেকভাওনা বুলিয়ে তেখেতসকলে আসলতে ধৰি লৈছে বিত্তীয় বাজেট পাৰ হৈ গ'ল এতিয়া বাজেট শেষ হোৱাৰ পিছতো এতিয়া কোনো ধৰণৰ তেখেতসকলৰ মাননি বৃদ্ধিৰ কথা আলোচনা হোৱা নাই তাৰ কাৰণে বিক্ষোভ প্ৰদৰ্শন কৰি আছে আৰু সম্পাদিকাগৰাকীয়ে কৈছে যে সঞ্চালক মহোদয় অক্টোবৰ মাহৰ 19 তাৰিখে যি প্ৰস্তাৱ দিছিল চৰকাৰলৈ প্ৰস্তাৱটো তেখেতে দেখুৱাইছে এনেদৰে চৰকাৰী এমপ্লয়িজ আসামত এই কথা প্ৰকাশ পাইছে তেখেতসকলৰ কমেন্ট আমি দেখিবলৈ পাইছো আপোনালোকে চাব পাৰিব মই দেখুৱাই আছো কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তেখেতসকলে আৰু সম্পাদিকা গৰাকীয়ে কিন্তু এনেদৰে কৈছে যে যদি এই প্ৰস্তাৱকে গৃহীত নকৰে ঘোষণা নকৰে আমি ইয়াতকে আৰু জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম দিছপুৰলৈ যাত্ৰা কৰাৰ নিচিনা কাৰ্যসূচী ল'বলৈ আৰু জংগী আন্দোলন কৰিবলৈ কুণ্ঠাবোধ নকৰিম বুলি প্ৰকাশ পাইছে এই চৰকাৰী এমপ্লয়িজ আসাম ইয়াত প্ৰকাশ পাইছে আকৌ আন এগৰাকী কৰ্মকৰ্তাই কৈছে যে আমাৰ পেটত ভোক আছে আমাৰ ক্ষুধা আছে আমাৰ যিখিনি দাবী সেইখিনি পূৰণ কৰি দিয়ক আমাৰ ক্ষুধা নিবাৰণ হওক আমিও আনে কোৱাৰ নিচিনা মুখ্যমন্ত্ৰী সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী আমিও ক'বলৈ তেতিয়া সুবিধা পাম তো যি কি নহওক এতিয়া চাওকচোন এই চৰকাৰী এমপ্লয়িজ আসামৰ প্ৰকাশিত এই প্ৰতিক্ৰিয়া সভানেত্ৰী আৰু সম্পাদিকাৰ প্ৰতিক্ৰিয়া চাওক উপায়ন্তৰ হৈ 26 তাৰিখে কাৰ পাল্লাত পৰি নাজানো ডাইৰেক্টৰৰ অফিচৰ পৰা এছিষ্টেণ্ট ডাইৰেক্টৰ ডেপুটি ডাইৰেক্টৰ আহি পেলাই আমাক অলপ সান্তনা দিছে যে তোমালোকক 4 তাৰিখে অজন্তা নেওগ বাইদেউ অৰ্থাৎ আমাৰ সমাজ কল্যাণ মন্ত্ৰী তেওঁক মাতিছে 5জনীয়া গ্ৰুপ এটা আমি তাৰমানে একেবাৰে নুই কৰা নাই এইটো কাৰণত অৱমাননা কৰা আমাৰ অভ্যাস নাই কাৰণ আমি মানৱ সম্পদ গঢ়াৰ একোগৰাকী আটায়ে মাষ্টৰণী গতিকে কাকো আমি সহজে অৱমাননা নকৰোঁ তেখেতলোকে আমাক কোনো চিঠি পত্ৰ দিয়া নাই মুখেৰে কৈছে যে 4 তাৰিখে বাইদেউৰ চেম্বাৰত তোমালোকৰ 5 গৰাকী যাবা আমি যাম কিন্তু আমাৰ ইয়াত আন্দোলন চলি থাকিব আমি এই আন্দোলনস্থলীৰ পৰাই বাইদেউৰ লগত আমি সাক্ষাৎ কৰিম যদি আমাৰ আলোচনাত বাইদেউৰ লগত সহমত নহয় তেতিয়াহ'লে আমাৰ আন্দোলন চলিছে এই অসহযোগ আৰু ইয়াতকৈও সৰ্বাত্মক হ'ব তাৰমানে পিছৰ ফালে প্ৰতিনিধি পঠাইছিল কমিশনাৰ আহিছিল এই প্ৰস্তাৱ এই সঞ্চালকে দিয়া এই অৰ্ডাৰ এই প্ৰস্তাৱটো অতি সোনকালে গৃহীত কৰিব লাগে সঞ্চালকে এই প্ৰস্তাৱ দিছিল এই প্ৰস্তাৱটো গৃহীত কৰি আলোচনা কৰিব লাগে অন্যথা আমি ইয়াতকৈ যাতে জংগী ৰূপ ধাৰণ কৰি দিছপুৰলৈ যাতে ৰাওনা হ'ব নালাগে এই বাধ্য নকৰে এই চৰকাৰে সন্মানীয় অজন্তা বাইদেৱে 4 তাৰিখে মাতিছে তাৰ আগতে ইয়াত আহি ধৰ্ণাস্থলীত এবাৰ যদি দেখা দিয়ে এবাৰ যদি মাত দিয়ে নহ'লে আমি জংগী ৰূপ ধাৰণ কৰি দিছপুৰলৈ যাতে ৰাওনা হ'ব নালাগে
ধন্যবাদ। অজন্তা নেওগৰ ডাঙৰণীয়া বাইদেউ, হেমন্ত বিশ্ব শৰ্মা ছাৰ, ৰজা মন্ত্ৰী, যদি আমি প্ৰজাসকল নাথাকো ৰজাৰ কিবা কাম আছে নেকি? গতিকে আমি ইয়াৰ পৰা বিনম্ৰ অনুৰোধ জনাইছোঁ, আমাৰ খবৰ লওক, আমাৰ দাবীসমূহত এবাৰ হ'লেও কেৰাহী কৰি চাওক। তেওঁলোক সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মন্ত্ৰী বুলি ৰাইজৰ মাজত যি প্ৰচাৰ চলাইছে, আমিও প্ৰচাৰ চলাম, কিন্তু আমাৰ পেটত ভোক ৰাখি আমিতো চলাব নোৱাৰিম। গতিকে আমাৰ পেটৰ ক্ষুধা নিবাৰণৰ কাৰণে, আমাৰ লজ্জা নিবাৰণৰ কাৰণে আমাক অন্ততঃ আমাৰ যি দাবীখিনি অন্ততঃ এবাৰ পূৰণ